যোগ কৰা number A minus 7 divided by 12 আৰু 11 divided by 12 minus 7 divided by 12 plus যেটা আমাৰ যোগ কৰিব লাগে 11 divided by 12 প্ৰথমতে আমাৰ দেখা গৈ আছে যে ইয়াতে কি আছে হৰটো সেম আছে অৰ্থাৎ আমাৰ কি ওলাব লাগে নৰ্মালি 12 তলত হৰ যিকেইটা আছে হৰৰ লসাগু উলিয়াব লাগে তো আমি যদি লসাগু উলিয়াব যাওঁ তেনেহ'লে আমাৰ 12 দি যায় একবাৰ অৰ্থাৎ এনসাৰ আমাৰ 12 আহিব ওকে তেনেহ'লে আমাৰ লসাগু 12 ওলাল আমাৰ লসাগু হ'ল 12 12 12 কিমানবাৰ যায় একবাৰ একটো কাল লগত পূৰণ কৰিব লাগিব আতৰ লগত মানে -7 * 1 প্লাস আছে প্লাস আকৌ 12 12 কিমানবাৰ যায় 12 12 1 বাৰ যায় তেনেহ'লে এটো কাল লগত পূৰণ হ'ব 11 লগত পূৰণ হ'ব এতিয়া তলত কিমান আছে 12 ওপৰত 7 * 1 = 7 ইয়াতে কি আছে মাইনাস ইয়াতে প্লাস মাইনাস প্লাস মাইনাস প্লাস আছে প্লাস 11 * 11 তো তোমার आंसर কিমান আহিব 12 -7 + 11 অর্থাৎ आंसर আহিছে +4 কারণ ডাঙৰটোৰ আগত কি আছে প্লাস চিহ্ন আছে তো যদি আমি আৰু কাটাকাটি কৰো 4 একবাৰ 12 কিমানবাৰ 3 বাৰ অর্থাৎ আমার आंसर হ'ব 1/3 এখানে आंसर B 5/9 আৰু -17/9 এতিয়া কি কৰিব লাগিব আমাৰ যেহেতু যোগ কৰিব লাগে 5 divided by 9 plus -17 divided by 9 আমি আগতে গৈছো তলত যদি সেম থাকে আমাৰ লসাগু উলিয়াৰ কোনো প্ৰয়োজন নাই অৰ্থাৎ তলত সেম আছে তেনেহ'লে ইয়াতে আহিব নাই 9 9ত কিমানবাৰ একবাৰ অৰ্থাৎ একটো কাল লগত পূৰণ হ'ব 5 লগত পূৰণ কৰিছে প্লাস আছে প্লাস এতে -17 কে 9 9ত কিমানবাৰ যায় একবাৰ এই একটো কাল লগত 17 লগত মানে 17 লগত কি কৰিম পূৰণ কৰিম অৰ্থাৎ তলত কিমান আছে 9 ওপৰত 5 আৰু গুণ 5 তো প্লাস মাইনাসে -17 * 1 অর্থাৎ 17 তো তোমার आंसर কিমান আহিব 9 5 17 12 মান যেহেতু ডাঙৰ সংখ্যাৰ আগত মাইনাস আছে তেনেহ'লে আমাৰ ইয়াতে মাইনাস আহিব আৰু আমাৰ आंसर কি আহিব আৰু যেহেতু দেখা গৈ আছে 3 বাৰ 3 দি কাটাকাটি কৰিব 3 বাৰ 12 কিমানবাৰ 4 বাৰ যেহেতু মাইনাস আছে তেনেহ'লে आंसर আহিব -4/3 এইখিনি आंसर C নম্বৰত আছে -126 divided by 137 plus 101 divided by 137 হৰটো সেম আছে তেনেহ'লে তলত আহিব 137 সো এটো একবাৰ যায় এটো লগত পূৰণ কৰিলে আমি -126 পাম প্লাস আছে প্লাস এটো একবাৰ যায় এটো লগত পূৰণ কৰিলে আমি এইখিনি পাম অর্থাৎ 137 সো এইখিনি যেহেতু আমি এটা প্লাস আছে এটা মাইনাস আছে এটা প্লাস আছে যদি এটা প্লাস আৰু এটা মাইনাস থাকে তেতিয়া আমি কি কৰিব লাগিব এই ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো আমি কি কৰিম বিয়োগ কৰিম আৰু বিয়োগ কৰাৰ পিছত ডাঙৰটো সংখ্যাৰ আগত যেটো চিহ্ন থাকিব সেই চিহ্নটো বহাই দিম ঠিক আছে 6 ৰ পৰা মান গলে 5 2 পৰা 0 গলে 2 1 পৰা 0 গলে 0 অৰ্থাৎ ডাঙৰ সংখ্যাৰ আগত কি আছে মাইনাস আছে আমাৰ आंसर ইয়াত কি আহিব মাইনাস এখানে आंसर নাম্বার ডি সো -57
ডিভাইডেড বাই 69 প্লাস আৰু আছে ইয়াতে প্লাস যেহেতু আমি যোগ কৰি আছোঁ 37 ডিভাইডেড বাই 69 অর্থাৎ তলত সেম আছে তেনেহ'লে তলৰ এইখিনি বহিব এইটোত একবাৰ যায় তেনেহ'লে -57 প্লাস আছে প্লাস এইটোত একবাৰ যায় এইটোৰ লগত পূৰণ কৰিলে আমি 37 অর্থাৎ 69 ডাঙৰটোৰ পৰা সৰুটো কি কৰিম বিয়োগ কৰিম তো হাতৰ পৰা হাত গ'লে 5ৰ পৰা 3 গ'লে 2 ডাঙৰ সংখ্যাৰ আগত কি আছে মাইনাস আমাৰ आंसर কি হ'ব মাইনাস 13 কাটাকাটি নাযায় কিয় এটো হল যুগ্ম সংখ্যা এটো কি অযুগ্ম সংখ্যা গতিকে আমাৰ आंसर এইখিনি